हेलो एवरीवन मैं अन्य এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠি মোৰ প্ৰথম কামখিনি মই কৰি লৈ কিচেন আহিলোঁ। কিচেনত যেহেতু খানা বনাব লাগিব আৰু খানা মই বনোৱাই আছিলে বাৰু, ৰাতি মাংস অলপ আছিলে সেইখিনিকে গৰম কৰি খাম। এয়া মাংস লগতে গৰম পানী অকণমান কৰি লৈছিলোঁ, কাৰণ ৰাতিপুৱা মোক গৰম পানী লাগিবই, কাৰণ গেছ হয়। অকল ভাতটোহে মই পাতিছোঁ ৰাতিপুৱা, ৰাতি মাংস যিহেতু আছিলে মোক কৈছিলে। আৰু গৰম পানী লগত মই বিস্কুট কেইখনমানো খাইছোঁ অকল, এনেই মানে সুদাকৈ খায়ো বেয়া লাগে। এয়া ভাত চাত বাঢ়ি ল'লোঁ খাবলৈ। আৰু মাংস আমাৰ বেছি নালাগে, আমি খালি মানে কি আনিলে 100 টকায়ে অনা হয় আৰু কমকৈ খাই মেলি মানে হৈ যায় আৰু দুসাঁজৰ কাৰণে। আৰু এয়া ঘৰলৈ আহি পূৰা বাৰীত আহিলোঁ, বাৰীত যি লাগিছে এইবোৰ চিঙো বুলি মায়েও ক'লে আহ বুলি। বমাও আহিছে, ওচৰৰ বমা আহিছে। লগতে এয়া টেঙাবিধ চিনি পাইছেনে, মেজেঙা টেঙা বুলি কয় নেকি, আপোনালোকে চাগে গম পাবই, ক'লে জনাব খালি দেই। আৰু এয়া মই অকণমান খাই দিছোঁ, কাৰণ তেওঁ সুধি আছে যে কি কেনেকুৱা লাগে খাবলৈ। মই সেইকাৰণে অকণমান খাই দেখাইছোঁ। লগতে বন্ধাকবি বিলাহী ধেৰ কিবা কিবি পালোঁ, তাৰে অকণমান মই ঘৰলৈ লৈ আহিলোঁ, বেছি নালাগে।